এই ৰ'দটো একদম খাওঁ খাওঁ মূৰ্তি ধৰি ওলাইছে আৰু দেই। ইমান বেছি গৰম হৈছে, কেনেকৈ জীয়াই থাকিম বাৰু। দোকানলৈ যাব লাগিছিলে, এই ৰ'দত কেনেকৈ যাওঁ। ঘৰত সেই আলু পিঁয়াজ একো নাই। এখেতে খেদি আছে বোলে, যাওকচোন আলু পিঁয়াজ আনকগৈ। কাওঁ কাওঁকৈ ৰ'দ দিছে, একদম মূৰ চুৰ বিষাই গৈছেগৈ দেই। ছাতিটো দাণ্ডিডাল ভাগি থাকিলে, ছাতিটো নিবলৈও সেই দিগদাৰ ওপৰতে সেই ভাল লগাবলৈ আছে ছাতিটো। হেৰি শুনিছে, ভদেশ্বৰ হেৰি ঘৰৰ পৰা আম কেইটামান পাৰি পেলাই লৈ আহিবচোন। আমজোপাত ইমান আম লাগি আছে, পিচি খাম। দিব ভদেশ্বৰ, গোটেই গাঁওখনৰ মানুহে নি আছে খুজি খুজি। দিব, মামনিয়ে খুজিছে বুলি ক'ব, লৈ আহিব। হ'ব হ'ব, মই লৈ আহিম বাৰু। ইমান ৰ'দ দিছোঁ, ইমান গৰম পৰিছে, কেনেকৈ জীয়াই থাকিম বাৰু। কাপোৰখিনিকে ধুইছোঁ, এইটো ৰ'দত পূৰা শুকাই যাব আৰু। ফ্ৰিজত বটল কেইটামানহে ভৰাই থওঁগৈ, ফ্ৰিজৰ পানী খাব লাগিব, ইমান বেছি গৰম পৰিছে। ভগৱান, ইমান টিকা ফটা ৰ'দ দিছে, কেনেকৈ ওলাই যাওঁ বাৰু। কাম কৰি আছে মানুহে হেৰিয়ত, বাহনীখনত আমাৰ ভাত দিবলৈ যাব লাগিছিলে, যাবলৈ একদম সাহস হোৱা নাই দেই। মানুহ মৰিব দেই, মানুহ মৰিব এনেকৈ হ'লে। এতিয়াই ইমান গৰম হে, জুন সোমোৱাই নাই, জুলাই আগষ্ট আছেই। এইবেলি মৰিব লাগিব, পানীত সোমাই থাকিবগৈ লাগিব আৰু। উফ উফ উফ, জোল বৈ গৈছে আৰু দেই। নোৱাৰিছোঁ আৰু এই গৰমত, একদম অশান্তি লাগিছে। এই দোকানৰ ফালে ওলাই গৈছিলোঁ আলু পিঁয়াজ আনিবলৈ, দোকান চোকান বন্ধ। তাৰপিছত ভদেশ্বৰহঁতৰ ঘৰ আমজোপাৰ পৰা আম কেইটামান লৈ আহিলোঁ। আমাৰ এখেতে আকৌ আম খাই ভাল পায় বোলে, সেই কেঁচা আম কেইটামান লৈ আহিবচোন, গৰমত বোলে পিচি খাম। বৰ চুকাৰত দিছে, চাব আকৌ। আম চাম খাই পানী ধেৰ ধেৰ পাব আকৌ। গৰমত এইবোৰ আম খাই পানী খাই দিলে চেচেই হ'ব। এই নাই নাই, তিনিটাহে আনিছোঁ, বেছিকৈ অনা নাই নহয়। তিনিটা খালে একো নহয় আৰু, আমি চবেই ভগাইহে খাম, ভোট জলকীয়া দি নিমখ চিমখ সানি। নহয় মানে গৰমটো চাই পেলানিহে কৈছোঁ। মই সেই যোৱা সপ্তাহত খাইছিলোঁ এনেকৈ আম পিচি পেলানি, তাৰপৰা পাহৰণি কোবত সেই পানী এগিলাচ মাৰি দিলোঁ, তাৰপিছত আৰু আহনি চাহনি নহয় মোৰ, পেটটো খলখলাইছে আৰু একদম 3-4বাৰমান গ'লোঁ। তাৰপিছতে টেবলেট এটা খাই পেলানি ভাল হ'ল আৰু। হেই, আম খাইনো পানী খায়নে, জানিবলগীয়া কথা আৰু পায়। নহয়, সেই 15 মিনিটমান হৈছিলে আম খোৱা, তাৰপিছত ইমান গৰম উঠিলে বোলো, ইমান গৰম, বাহনী তলৰ ফালে বোলো বহোঁগৈ যাওঁ বিচনীখন লৈ। বোলো সেই যাওঁতে বোলো সেই পানী এগিলাচ খাই লওঁ, পাহৰণি কোবত পানী এগিলাচ খাই দিলোঁ আকৌ। অঁ, সেইটো কথা হ'ল। আমি এই আম খোৱাৰ পিছত 1.5 ঘণ্টামান পানী চানী নাখাওঁ নহয়, তেনেকৈ থাকোঁ। কেঁচা আম এতিয়া পদিনা চাটনিৰ লগত খাবলৈ ভাল হৈছে। মই সেই আজি বনাইছোঁ, কেঁচা আম দি পেলানি পদিনা চাটনি, বৰ ভাল লাগে। গৰমত সেই গা হাত পৰি যায় একদম। বাৰু হ'ব, মই যাওঁ। ময়ো যাওঁ, সেই কিবা বাহনীলৈ যাব লাগে। ছাতিটো হেৰি অকণ বেয়া হৈ আছে, জাপিটোকে পিন্ধি যাওঁ। মনে মনে লৈ পেলানি সোনকালে যাওঁ ব'ল। দুখীয়া চৰাই দেখিবলৈ হ'লে একদম দাং লৈ খেদিব আমাক। মজা লাগে এইকেইটা আম খাই, চনচনীয়া। যোৱা সপ্তাহতো নিছিলোঁ মনে মনে, এইবেলিও নিম ৰ। এই ভৰ দুপৰীয়া এনেও নাহে দুখেচৰ, সি আবেলি পথে আহে লাখুটি এডাল লৈ। সি দেখিলে মানে খঙুঠি মাৰি দিব, কিন্তু পটাপট চিং আৰু ব'ল। যোৱা বছৰ দুখেচৰ খুব খাই থৈছোঁ মই খলা খুৰি। আম চুৰ কৰোঁতে এইবেলি মাৰ খাবলৈ মন নাই। পটাপট চিং কেইটামান পিচি খামগৈ ভোট জলকীয়াৰ লগত। 3টা ল'লোঁ, ব'ল ব'ল ব'ল, আকৌ জেওৰা পাৰ হ'ব লাগিব এতিয়া। আজিলৈ 3টাই হ'ব, ব'ল। কোন সেইকেইটা, ধৰক ধৰক, কোন সেইকেইটা, পাইছোঁ বা নাম মই এইকেইটা কোন এইকেইটা। পলাও, দুখেচৰ আহি গ'ল। থলে থলে মোৰ আমৰ বাৰীখন থলে আৰু দেই, এই চুৰ সোপাৰ পৰা মানে পকিবলৈ নাথাকেগৈ আমাৰ। হে, প্ৰত্যেক বছৰে এইকেইটা আহিবই আৰু। মোৰ ভাগৰ ফলাখৰি কোব খাইছিলে নহয় যোৱা বেলিকা এইটোৱে, টুটুমণি বোলাটোৱে, তথাপিও লাজ নাই। পিঠি ফালি পঠিয়াইছিলোঁ, তথাপিও লাজ নাই দেই। চাওঁ ইয়াক বাই পেলাওঁ। ঐ ঐ কেঁচুৱা, ঐ মোৰ আমকেইটা শেষ কৰিলি, খাবলৈ নোপোৱাহঁত, খাবলৈ পোৱা নাই তহঁতি। কেঁচাতে গোটেই আমখিনি হৰাই হৰাই চেচ কৰিলি, গোটেই বান্দৰতকৈ চোকাই সোপা। কিনো ক'ম আৰু দেই, মোৰ আমৰ বাগিচাখন এইকেইটাই তহিলং কৰিছে, এইকেইটা বান্দৰকেইটাই। জাৰত পেলাব লাগিব এতিয়া যি দেখিছোঁ। আকৌ লিচু বাৰীখনতো সোমাবলৈ আছেই, লিচুবোৰ কলিয়াইছেহে এতিয়া। পকিবৰ সময়ত আকৌ এইকেইটা লিচু বাৰীটো সোমাবগৈ। এই মোনা মোনা লিচু লৈ পেলাই বজাৰত বহি থাকিবগৈ, একদম যেনিবা সিহঁতৰ সেই ঘৰৰ পৰাহে ছিঙি নিছে সিহঁতি। বৰ একলেখীয়া হ'ল আৰু এইকেইটা, চবতে জাল পেলাব লাগিব এতিয়া। ইমান ধুনীয়া মোৰ তিলিকি আমকেইজোপা, ইমান ধুনীয়াকৈ লাগি আছে, দেখিয়ে ভাল লাগে। সিহঁতি কেঁচাতে ছিঙি ছিঙি নিছে নৰাধমকেইটা। হে, কিমান ৰখি থাকিম আৰু। মই আৰু দুপৰীয়া ভাত সাজ খাই পেলাই ওলাই আহিছোঁ বোলো আমৰ বাগিচাখন চাওঁগৈচোন। মই জানিছোঁ সিহঁতি টিকাফটা ৰ'দত 12টা বজাতহে ওলাবহি সিহঁতি আম চুৰ কৰিবলৈ। হে, মই জানো এইটো সময়ত আহিব বুলি, সেইকাৰণে মই আহিছোঁ এইটো সময়ত। ধেৰ লাগিছিলে হেও, গোটেইখন চুৰ কৰি নি নি শেষ কৰিছে পাই আমখিনি। ৰখীয়া এটাহে বিচাৰিব লাগিব, দিনে ৰাতিয়ে এটা জুপুৰি এটা সাজি দিম আৰু
মানুহ এটাকে ৰাখিব লাগিব, নহ'লে ইহঁতি এইকেইটাও শেষ কৰিবগৈ আৰু মোৰ আমৰ বাগানখন। মই নিজে ৰখি থাকিলোহেঁতেন, এতিয়া বুঢ়া হ'লোঁ নহয়, নোৱাৰিম। এতিয়া মানুহ এটা ৰাখি ল'ব লাগিব ইয়াত। সেইফালে লিচু বাগানখনতো ৰখীয়া দিবগৈ লাগিব লাষ্টত, তাতো সোমাবগৈ এইকেইটা। লাজ নাই, মই কৈছোঁ নহয় লাজ নাই। যোৱা বছৰ এই কি বুলি কয় টুটুমণি বোলাটোক ফলাখৰিয়ে মাৰি পিঠিত ফালি থৈছোঁ, তথাপিও আহিছে এইবাৰ। ইমান ৰ'দ দিছে, ইমান গৰম, এই গৰমতো এইকেইটা উৎপতীয়াকেইটা আহি আহি মোৰ মূৰটো খাইছেহি দেই। এই গেলা গৰমত বাৰু কিহে পাইছে বাৰু বন্ধুসকল, গৰমটো কেনেকুৱা পাইছে, কেনেকুৱা পৰিছে আপোনালোকৰ ফালে জনাব দেই। খণ্ডটি আজি এইখিনিতে সামৰিছোঁ। এইটো খণ্ড যদিহে চাই আপোনালোকে এনজয় কৰিলে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাৰ পিছত এই লাইক কৰিব আৰু কমেণ্ট কৰিব আজি খণ্ডটি কেনেকুৱা পালে। আকৌ আহি আছোঁ নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ।